অসম বিৰোধী চক্ৰ আছে, যি চক্ৰটোৱে এই অসম বিৰোধী চক্ৰটোৱে বাৰে বাৰে অসমীয়া ৰাইজৰ মনত আঘাত দিব পৰাকৈ, অৰ্থনৈতিকভাৱে অসমীয়া জাতিটোৰ ভেটি ভাঙি দিব পৰাকৈ বিভিন্ন ধৰণৰ পৰিকল্পনা কৰি আহিছে। আৰু এইবাৰো বাগজান কাণ্ডৰ পাছত বা বাগজানৰ যি কাণ্ড সংঘটিত হ'ল তাৰ পাছত আচলতে এটা অসম বিৰোধী চক্ৰই গোটেই কাম কাজটো কৰিছে। মোটামুটিকৈ এটা কথাই জনাব বিচাৰিছোঁ যে এই কাণ্ডটোৰ পাছত গ্ৰীণ ট্ৰিবিউনেলে গঠন কৰি দিয়া এখন কমিটি, যিখন কমিটি সুপ্ৰিম কোৰ্ট আমাৰ মুখ্য ন্যায়াধীশৰ উচ্চতম ন্যায়ালয়ৰ পৰিচালনাত এখন কমিটি গঠন কৰি দিছে। এই কমিটিখনে বিভিন্ন পৰ্যবেক্ষণ কৰিছে। পৰ্যবেক্ষণৰ ভিত্তিত প্ৰায় 2500 কোটি টকা অইল ইণ্ডিয়া লিমিটেডক তেখেতসকলে জৰিমনা বিহিছে। গতিকে যিটো এটা নাভূত নাচুত কাণ্ড, কাৰণ অইল ইণ্ডিয়া লিমিটেডৰ বছৰি আয় তেখেতসকলৰ 1500 পৰা 2000 কোটি টকাৰ ভিতৰত থাকে। আৰু যোৱা 5 বছৰ আমি আয়ৰ খতিয়ান চাইছোঁ, 10,000 কোটি টকাও হোৱা নাই, অৰ্থাৎ 2000 কোটি টকাও প্ৰতি বছৰে লাভ হোৱা নাই। আৰু সেই ক্ষেত্ৰত যদি কেৱল আংশিক জৰিমনাই যদি 2500 কোটি টকা অইল ইণ্ডিয়াক ধাৰ্য কৰিবলগীয়া হয়, তেনেহ'লে অইল ইণ্ডিয়া লিমিটেডৰ দৰে এটা উদ্যোগ বন্ধ হৈ পৰিব। তেখেতসকলে কোনো কাৰণত সেই মাচুল দিব নোৱাৰে। আৰু যাৰ কাৰণে অইল ইণ্ডিয়া লিমিটেড বন্ধ হোৱাৰ পাছত আমাৰ সন্দেহ হৈছে যে চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে ব্যক্তিগতকৰণ কৰিবৰ কাৰণে এটা চিন্তা চৰ্চা কৰিছে। গতিকে এই প্ৰক্ৰিয়াটো আমি বাধা দিব লাগিব। সকলো ৰাইজকে উঠি পৰি এই প্ৰক্ৰিয়াত বাধা দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমিও সুপ্ৰিম কোৰ্ট অৰ্থাৎ উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ আশা আছে, আৰু যিসকলে প্ৰতিবেদন প্ৰস্তুত কৰিছে সেইসকলৰ প্ৰতিও আমাৰ আহ্বান আছে যে অইল ইণ্ডিয়া লিমিটেডক ধ্বংস কৰাৰ কাৰণে পাকে প্ৰকাৰে ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হ'ব নালাগে। তেখেতসকলৰ সাধ্য অনুযায়ী তেখেতসকলক জৰিমনা বিহক, আমাৰ ক'বলগীয়া নাই। কিন্তু তেখেতসকলৰ সাধ্যৰ ওপৰলৈ গৈ বা তেখেতসকলে কৰিব নোৱাৰা এটা কাম তেখেতসকলৰ ওপৰত জাপি দি এই অইল ইণ্ডিয়াক ষড়যন্ত্ৰ কৰি অসম লবি এটা চক্ৰই যি কাম কাজ কৰিছে, আমি সেইসকলক সকিয়নি প্ৰদান কৰিছোঁ। আৰু খুব কম দিনৰ ভিতৰত আমি তথ্য সহকাৰে গোটেইখিনি আমি অসমবাসী ৰাইজৰ আগত প্ৰকাশ কৰিম। আমি এটা কথা স্পষ্টকৈ কৈছোঁ যে অইল ইণ্ডিয়া লিমিটেডৰ গাত গোটেই বাগজান ঘটনাটোক লৈ তেখেতসকলৰ গাত ভুল আছে। তেখেতসকলে যেনেকুৱা ধৰণৰ আচলতে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, সেই ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে এনেকুৱা এটা কাণ্ড সংঘটিত হ'ল। জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি আহিলে। গতিকে অনাগত দিনত অইল ইণ্ডিয়া লিমিটেডে এই কাৰ্যৰ প্ৰতি তেখেতসকলে নিৰীক্ষণ কৰিব লাগিব কাম কাজ, আৰু যি ধৰণৰ ক্ষতিপূৰণ হ'ল সেই ক্ষতিপূৰণ তেখেতসকলে প্ৰদান কৰিব লাগিব। আৰু ইতিমধ্যে তাত ক্ষতিপূৰণ হোৱা ৰাইজক তেখেতসকলে ক্ষতিপূৰণ প্ৰদান কৰিছে, আৰু যি ক্ষতিপূৰণ পাব লগা আছে ৰাইজে সেই ক্ষতিপূৰণ পাব লাগিব। আৰু জৈৱ বৈচিত্ৰ্যৰ প্ৰতি যি ভাবুকি কঢ়িয়াই আনিলে তাক সমাধান কৰাৰ দায়িত্ব অইলে গ্ৰহণ কৰিব লাগিব। কিন্তু তাৰ কাৰণ এইটো নহয় যে অইল ইণ্ডিয়া লিমিটেডক সম্পূৰ্ণৰূপে ধ্বংস কৰি, অইল ইণ্ডিয়া লিমিটেডক বন্ধ কৰি তাৰ ক্ষতিপূৰণ দিব লাগিব বা জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰিব লাগিব, তেনেকুৱা কথাও আচলতে অসমবাসী ৰাইজে কেতিয়াও মানি নলয়। কাৰণ অইল ইণ্ডিয়া লিমিটেডটো অসমীয়া ৰাইজৰ কাৰণে, অসমৰ কাৰণে এটা স্বাভিমান। এই অইল ইণ্ডিয়া লিমিটেডৰ ওপৰত ভিত্তি কৰি আচলতে অসমৰ অৰ্থনৈতিক ভেটিটো মজবুত হৈ থিয় হৈ আছে। অসম বিৰোধী চক্ৰ আছে, যি চক্ৰটোৱে এই অসম বিৰোধী চক্ৰটোৱে বাৰে বাৰে অসমীয়া ৰাইজৰ মনত আঘাত দিব পৰাকৈ, অৰ্থনৈতিকভাৱে অসমীয়া জাতিটোৰ ভেটি ভাঙি দিব পৰাকৈ বিভিন্ন ধৰণৰ পৰিকল্পনা কৰি আহিছে। আৰু এইবাৰো বাগজান কাণ্ডৰ পাছত বা বাগজানৰ যি কাণ্ড সংঘটিত হ'ল তাৰ পাছত আচলতে এটা অসম বিৰোধী চক্ৰই গোটেই কাম কাজটো কৰিছে। মোটামুটিকৈ এটা কথাই জনাব বিচাৰিছোঁ যে এই কাণ্ডটোৰ পাছত গ্ৰীণ ট্ৰিবিউনেলে গঠন কৰি দিয়া এখন কমিটি, যিখন কমিটি সুপ্ৰিম কোৰ্ট আমাৰ মুখ্য ন্যায়াধীশৰ উচ্চতম ন্যায়ালয়ৰ পৰিচালনাত এখন কমিটি গঠন কৰি দিছে। এই কমিটিখনে বিভিন্ন পৰ্যবেক্ষণ কৰিছে। পৰ্যবেক্ষণৰ ভিত্তিত প্ৰায় 2500 কোটি টকা অইল ইণ্ডিয়া লিমিটেডক তেখেতসকলে জৰিমনা বিহিছে। গতিকে যিটো এটা নাভূত নাচুত কাণ্ড, কাৰণ অইল ইণ্ডিয়া লিমিটেডৰ বছৰি আয় তেখেতসকলৰ 1500 পৰা 2000 কোটি টকাৰ ভিতৰত থাকে। আৰু যোৱা 5 বছৰ আমি আয়ৰ খতিয়ান চাইছোঁ, 10,000 কোটি টকাও হোৱা নাই, অৰ্থাৎ 2000 কোটি টকাও প্ৰতি বছৰে লাভ হোৱা নাই। আৰু সেই ক্ষেত্ৰত যদি কেৱল আংশিক জৰিমনাই যদি 2500 কোটি টকা অইল ইণ্ডিয়াক ধাৰ্য কৰিবলগীয়া হয়, তেনেহ'লে অইল ইণ্ডিয়া লিমিটেডৰ দৰে এটা উদ্যোগ বন্ধ হৈ পৰিব। তেখেতসকলে কোনো কাৰণত সেই মাচুল দিব নোৱাৰে। আৰু যাৰ কাৰণে অইল ইণ্ডিয়া লিমিটেড বন্ধ হোৱাৰ পাছত আমাৰ সন্দেহ হৈছে যে চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে ব্যক্তিগতকৰণ কৰিবৰ কাৰণে এটা চিন্তা চৰ্চা কৰিছে। গতিকে এই প্ৰক্ৰিয়াটো আমি বাধা দিব লাগিব। সকলো ৰাইজকে উঠি পৰি এই প্ৰক্ৰিয়াত বাধা দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমিও সুপ্ৰিম কোৰ্ট অৰ্থাৎ উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ আশা আছে, আৰু যিসকলে প্ৰতিবেদন প্ৰস্তুত কৰিছে সেইসকলৰ প্ৰতিও আমাৰ আহ্বান আছে যে অইল ইণ্ডিয়া লিমিটেডক ধ্বংস কৰাৰ কাৰণে পাকে প্ৰকাৰে ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হ'ব নালাগে। তেখেতসকলৰ সাধ্য অনুযায়ী তেখেতসকলক জৰিমনা বিহক, আমাৰ ক'বলগীয়া নাই। কিন্তু তেখেতসকলৰ সাধ্যৰ ওপৰলৈ গৈ বা তেখেতসকলে কৰিব নোৱাৰা এটা কাম তেখেতসকলৰ ওপৰত জাপি দি এই অইল ইণ্ডিয়াক ষড়যন্ত্ৰ কৰি অসম লবি এটা চক্ৰই যি কাম কাজ কৰিছে, আমি সেইসকলক সকিয়নি প্ৰদান কৰিছোঁ। আৰু খুব কম দিনৰ ভিতৰত আমি তথ্য সহকাৰে গোটেইখিনি আমি অসমবাসী ৰাইজৰ আগত প্ৰকাশ কৰিম। আমি এটা কথা স্পষ্টকৈ কৈছোঁ যে অইল ইণ্ডিয়া লিমিটেডৰ গাত গোটেই বাগজান ঘটনাটোক লৈ তেখেতসকলৰ গাত ভুল আছে। তেখেতসকলে যেনেকুৱা ধৰণৰ আচলতে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, সেই ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে এনেকুৱা এটা কাণ্ড সংঘটিত হ'ল। জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি আহিলে। গতিকে অনাগত দিনত অইল ইণ্ডিয়া লিমিটেডে এই কাৰ্যৰ প্ৰতি তেখেতসকলে নিৰীক্ষণ কৰিব লাগিব কাম কাজ, আৰু যি ধৰণৰ ক্ষতিপূৰণ হ'ল সেই ক্ষতিপূৰণ তেখেতসকলে প্ৰদান কৰিব লাগিব। আৰু ইতিমধ্যে তাত ক্ষতিপূৰণ হোৱা ৰাইজক তেখেতসকলে ক্ষতিপূৰণ প্ৰদান কৰিছে, আৰু যি ক্ষতিপূৰণ পাব লগা আছে ৰাইজে সেই ক্ষতিপূৰণ পাব লাগিব। আৰু জৈৱ বৈচিত্ৰ্যৰ
প্ৰতি যি ভাবুকি কঢ়িয়াই আনিলে তাক সমাধান কৰাৰ দায়িত্ব অইলে গ্ৰহণ কৰিব লাগিব। কিন্তু তাৰ কাৰণ এইটো নহয় যে অইল ইণ্ডিয়া লিমিটেডক সম্পূৰ্ণৰূপে ধ্বংস কৰি অইল ইণ্ডিয়া লিমিটেডক বন্ধ কৰি তাৰ ক্ষতিপূৰণ দিব লাগিব বা জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰিব লাগিব, তেনেকুৱা কথাও আচলতে অসমবাসী ৰাইজে কেতিয়াও মানি নলয়। কাৰণ অইল ইণ্ডিয়া লিমিটেডটো অসমীয়া ৰাইজৰ কাৰণে, অসমৰ কাৰণে এটা স্বাভিমান। এই অইল ইণ্ডিয়া লিমিটেডৰ ওপৰত ভিত্তি কৰি আচলতে অসমৰ অৰ্থনৈতিক ভেটিটো মজবুত হৈ থিয় হৈ আছে।